পবিত্ৰ অসম বিধানসভাত অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে 2025 আৰু 26 বৰ্ষৰ বাজেট দাখিল কৰিলে আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাত দাখিল কৰা বাজেটখনে অসম আৰু অসমীয়াক আগুৱাই নিবৰ বাবে বহুকেইটা আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। এই আঁচনি বা এই বাজেটত অন্তৰ্ভুক্ত হৈ থকা কেইটামান বিষয় মই আপোনালোকৰ ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ যে আজি এই মুখ্য বাজেটত 2025-26 বৰ্ষৰ এই বাজেটত যি আমাৰ চলিত আঁচনি আছিল অৰুণোদয় আঁচনি, এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হৈছে। প্ৰায় আমাৰ 10 লাখ মানে আগত আছিলে আমাৰ 27 বা 37.2 লাখলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা মই ভাবোঁ যে আমাৰ যিসকল ৰান্ধনি, যিসকল দুখীয়া মানে আমাৰ মানে মহিলা, দৰিদ্ৰ মহিলা, সেইসকল নিশ্চয় উপকৃত হ'ব। যিসকলে পোৱা নাছিল এই বাজেটৰ জৰিয়তে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নিযুত মইনা আঁচনি, আমাৰ যিখন নিযুত মইনা আঁচনি, যিখন আমি ছাত্ৰীসকলৰ বাবে প্ৰযোজ্য কৰা হৈছে যে ছাত্ৰীসকলে পঢ়োঁতে যাতে অসুবিধা নহয় এটা ব্যৱস্থা কৰা হৈছে। ইয়াৰো সংখ্যা 3.4 লাখলৈ এই বাজেটত বৃদ্ধি কৰা হৈছে। আগতকৈ বহুখিনি দুগুণলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ'ব। আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ 30 লাখ আৰু নগৰ অঞ্চলৰ 2 লাখ মহিলা উপকৃত হোৱাকৈ ইতিমধ্যে মানে 10,000 টকাকৈ দিয়া এই বাজেটত এই কথা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বাবে ধাৰ্য কৰা হৈছে 3.038 কোটি টকা ব্যয় কৰা ইতিমধ্যে প্ৰস্তাৱ ৰখা হৈছে। আৰু এটা উল্লেখযোগ্য প্ৰস্তাৱ, যিটো আমাৰ মানে যিখন ভেঞ্চাৰ স্কুলসকলে যিটো প্ৰতিবাদ কৰি আছিলে, অপদাশীকৃত বিদ্যালয়, যে 1 জানুৱাৰী 2006 পূৰ্বে যিসমূহ স্থাপিত হোৱা বিদ্যালয় আছে, এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ ৰখা হৈছে। এইটো নিশ্চয় এইটো এটা সুখবৰ। আৰু এটা এইবাৰ সংযুক্ত কৰিছে যে অসম চৰকাৰৰ এই বাজেটত, গতিকে আমি ইয়াৰ মাজতে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানী, মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা এইকাৰণে দিছোঁ। আৰু এটা বিশেষ আঁচনি আনিছে যে স্নাতক মহলাত যিসকল পঢ়ি থাকে, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী, সেইসকলক উৎসাহ দিবৰ বাবে, যাতে প্ৰেৰণা দিবৰ বাবে, যাতে তেখেতলোকে শিক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি নতুনকৈ এখন আঁচনি প্ৰস্তুত কৰা হৈছে। তাৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু এইবাৰ বাজেটত এটা কথা কৈছে 1 লাখৰ পাৰ কৰি 1 লাখৰ সীমা ইতিমধ্যে পাৰ হৈছে আৰু 1,60,596 গৰাকীক নিযুক্তি দিয়াৰ দিশে এই বাজেটত চৰকাৰ অগ্ৰসৰ হৈছে। এইটো এটা আমাৰ নিবনুৱাসকলৰ কাৰণে এটা সুখবৰ, আনন্দৰ বতৰা। আৰু খাদ্য সুৰক্ষা আঁচনিৰ অধীনত, যিটো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মানে খাদ্য যাতে আপুনি ইতিমধ্যে ৰেচন কাৰ্ড দিছে চৰকাৰে জানে, এইটো নিশ্চিত কৰিবৰ কাৰণে চৰকাৰে আছুতীয়াকৈ 370 কোটি টকা এইবাৰ বাজেটত আবণ্টনি ৰাখিছে, যাতে কোনো খাদ্য সমস্যাত পৰিব লগা নহয়। আৰু চাহ জনগোষ্ঠী উন্নয়নৰ বাবে এই বাজেটত 342 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। আৰু এটা উল্লেখযোগ্য আমাৰ খবৰ আছে, আমাৰ কি কয় মফচলীয় যিখন মানে লেখক, মানে যিসকল শৈক্ষিক ক্ষেত্ৰত সাহিত্য ৰচনা কৰে, এই সাহিত্য ৰচনা যুৱ লেখকসকলক উৎসাহ জনাবৰ কাৰণে এইবাৰ এখন বিশেষ আঁচনি এই বাজেটত অনা হৈছে যে 1000 যুৱ লেখকলৈ 25,000 টকাকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে এই বাজেটত।
আৰু এটা সুখবৰ আছে, কৰ্মচাৰীসকলে যাতে কিতাপৰ প্ৰতি আকৰ্ষিত হয়, কৰ্মচাৰীসকলক অসম চৰকাৰৰ কৰ্মচাৰীসকলক এককালীনভাৱে গ্ৰন্থৰ বাবে 1,000 টকাকৈ এককালীন অনুদান দিয়াৰ কথাও এই বাজেটত উল্লেখ আছে। আৰু অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় অনুষ্ঠান উন্নতিকৰণৰ বাবে এই বাজেটত 420 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু এইবাৰ বাজেটত উল্লেখযোগ্য দিশটো, এই ধাৰ্য কৰাৰ লগে লগে 31 মাৰ্চৰ পূৰ্বে, এই অহা 31 মাৰ্চৰ পূৰ্বে এই ধৰ্মীয় অনুষ্ঠানসমূহক উন্নতিকৰণৰ বাবে প্ৰথম কিস্তি ধন মোকলাই দিয়া প্ৰস্তাৱ ৰাখিছে। আৰু এটা ভাল খবৰ আছে, বিদ্যুৎৰ কাৰণে আমি বিদ্যুৎ মাচুল বৃদ্ধি হয় বুলি মানে এটা প্ৰবচন চলি আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। আজি অসম বাজেটত এইটো প্ৰতিফলন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মানে বিত্তমন্ত্ৰী অজন্তা নেওগিৰীৰ নেতৃত্বত প্ৰতি মাহত 120 ইউনিট বিদ্যুৎ খৰচ কৰা ঘৰুৱা যিসকল গ্ৰাহক, ঘৰুৱা শ্ৰেণীৰ গ্ৰাহক, এইসকলক প্ৰতিটো ইউনিটত 1 টকাকৈ মানে কি ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। আৰু ইয়াৰ বাবে ইতিমধ্যে 300 কোটি টকাৰ ৰাজসাহায্য ইয়াতে প্ৰস্তাৱ অন্তৰ্ভুক্ত হৈ আছে আজি অসম বাজেটত। আৰু মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত 500 কৃষক উৎপাদক গোট, আপোনালোকে জানে ঢকুৱাখানাত এটা উৎপাদক গোট আপোনাৰ সৰিয়হ তেল চেল কিবাকৈ কৰি আছে, যে গভৰ্ণমেণ্ট সাহায্য পায়। আপোনালোকে জানে ইয়াতে 2-এটা উদ্যোগ হৈছে। আমাৰ বিধায়ক মহোদয় নৱোদয় ডাঙৰীয়াৰ নেতৃত্বত 2-এটা ইয়াতে উৎপাদক সংস্থাক আমি কিছু সাহায্য, বহুত কষ্ট কৰে, যিমান কৰি আহিছে। আমাৰ ৰেমুনাৰেশ্যন বঢ়াব লাগে, আমাৰ দৰমহা কম। এইবাৰ বাজেটত এটা প্ৰস্তাৱ ৰখা হৈছে যে গাঁওবুঢ়াসকলক যিটো হাৰত এটা বেতন দিয়া হৈছে, ইয়াৰ অতিৰিক্তভাৱে বঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে। মই ভাবোঁ এইখন অসমৰ এখন জনমুখী বাজেট, উৎকৃষ্ট বাজেট। অসম আৰু অসমীয়াক মানে ধনী দুখীয়া, কৃষক বনুৱা, মধ্যবিত্ত সকলোকে সহায় কৰা, সকলোৰে উন্নতিৰ বাবে এখন প্ৰস্তুত কৰা বাজেট। এই বাজেটক আমি জনমুখীয়ে নহয়, উৎকৃষ্ট বাজেট হিচাপে আমি এই ঢকুৱাখানা জিলা বিজেপিৰ তৰফৰ পৰা উৎকৃষ্ট বাজেট হিচাপে আমি আদৰণি জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰ, আমাৰ বিধায়ক, সাংসদ সকলোকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বাজেট সম্পৰ্কত আমাৰ জ্যেষ্ঠ নেতা বসন্ত শইকীয়া ডাঙৰীয়া আৰু প্ৰদীপ শৰ্মা ডাঙৰীয়াই বিস্তৃতভাৱে আজি সংবাদত ব্যাখ্যা কৰিছে আৰু আমাৰ সাধাৰণ জনসাধাৰণে বুজি পোৱাকৈ সকলোখিনি ব্যক্ত কৰিছে। এতিয়া আমাৰ ফালৰ পৰা আমি মাত্ৰ দুটামান কথা সংযোগ কৰিম। যিহেতু এই বাজেটখন এখন জনমুখী বাজেট আৰু পূৰ্বৰ চৰকাৰৰ তুলনাত যিমানবিলাক চৰকাৰ আছিল, সেই চৰকাৰবিলাকৰ তুলনাত বহুত উন্নতমানৰ বাজেট আমি হিচাপে এই বাজেটখনক গণ্য কৰিছোঁ। ইয়াতে দেখা গৈছে 2025-26 বৰ্ষৰ যি বাজেট, এই বাজেটখন অসমৰ বিকাশৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ 2% তুলনাত ইয়াতে প্ৰায় 6% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বা ধাৰ্য কৰিছে। তাৰ উপৰিও 2015-16 বৰ্ষৰ কংগ্ৰেছৰ শাসনৰ যি বাজেটৰ আকাৰ আছিল, সেই বাজেটৰ আকাৰতকৈ প্ৰায় 4% ইয়াতে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে এই বাজেটখন আমি জনমুখী বা কল্যাণকামী সাধাৰণ জনতাৰ বাবে, দুখীয়া জনসাধাৰণৰ কাৰণে জনমুখী বাজেট হিচাপে আমি গণ্য কৰিছোঁ বা সাধাৰণ ৰাইজে এইখিনি নিশ্চয় বুজি পাব। ইয়াতে আৰু কেইটামান বিষয় মূল বাজেটত যি ধাৰ্য কৰিছে, তাৰ ভিতৰত অন্যতম হৈছে 2015-16 বৰ্ষৰ বাজেটত মূলধনী ব্যয় আছিল 2,991 কোটি টকা, আৰু বৰ্তমান আমাৰ বাজেটত দেখা গৈছে যে এইখন বাজেটত 38,202 কোটি টকালৈ বৃদ্ধি কৰি ইয়াতে ধাৰ্য কৰা হৈছে। গতিকে এই উন্নয়নকামী আৰু জনসাধাৰণৰ কামত অহাপুঁজি বাজেট আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সেইদিনা 10 তাৰিখে বাজেট দাখিল কৰিছে। এই বাজেটখন এখন উৎকৃষ্টমানৰ আৰু সৰ্বজন গ্ৰহণযোগ্য বাজেট হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা গণ্য কৰিছোঁ। লগতে সৰ্বসাধাৰণ ৰাইজক উপকৃত হোৱাকৈ বহু ক্ষেত্ৰত বিভিন্ন আঁচনিৰ কাৰণে ইতিমধ্যে বাজেটত ধাৰ্য কৰিছে। আমাৰ মানে বসন্ত শইকীয়াই ইতিমধ্যে গোটেই কথাখিনি, প্ৰদীপ চমুৱা ডাঙৰীয়াও গোটেই কথাখিনি ব্যক্ত কৰিছে।
আৰু আমি মাত্ৰ এই জনমুখী বাজেটখনৰ দ্বাৰা সমগ্ৰ অসমৰ লগতে ঢকুৱাখানাবাসী ৰাইজে যে উপকৃত হ'ব এই কথাষাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ব্যক্ত কৰিছোঁ। আৰু লগতে আজি এই অনুষ্ঠানটিত আহি আমাৰ সাংবাদিক বন্ধুসকলে আমাক এই সাক্ষাৎকাৰৰ জৰিয়তে যি আমাৰ সুবিধা কৰি দিলে তাৰ বাবে সকলো সংবাদকৰ্মী বন্ধুলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ক'ব লগা আমি ইমানতে গুৰুত্বপূৰ্ণ অসম চুক্তিৰ যিটো ষষ্ঠ দফা আঁচনি, এই আঁচনি ৰূপায়ণৰ কাৰণে এইখন বাজেটত চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আমি আশা কৰিছোঁ যে আগন্তুক দিনত এই চৰকাৰখনে বিভিন্ন শিতানৰ জৰিয়তে যিটো জনমুখী বাজেট হিচাপে গ্ৰহণ কৰিছে, এইখিনি ক্ষেত্ৰত অসমৰ উঠি অহা প্ৰজন্মকে আদি কৰি মহিলাসকল হওক বা বিভিন্ন চৰকাৰী কৰ্মচাৰীসকল, মধ্যবিত্তসকল সকলোৱে উপকৃত হ'ব। গতিকে আত্মনিৰ্ভৰ অসমৰ যি প্ৰচেষ্টা আছে, এই প্ৰচেষ্টাত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে যথেষ্ট অগ্ৰগতি লাভ কৰিব। গতিকে আমি ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখানা জিলা সমিতিয়ে এই বাজেটখন এখন উন্নয়নবৃদ্ধি বাজেট হিচাপে গ্ৰহণ কৰিছোঁ আৰু সকলো ৰাইজকে এইখিনি যাতে ভাল ধৰণে গ্ৰহণ কৰি আগন্তুক দিনত আমাৰ চৰকাৰখনৰ এই সফলতা